ভাৰতীয় জনতা পাৰ্টি সাংগঠনিকভাৱে সদায় শক্তিশালী আৰু বিশেষকৈ নিৰ্বাচনৰ সময়ত নিজৰ দল সংগঠন শক্তিশালী কৰিবৰ কাৰণে প্ৰতিটো বুথ স্তৰত শক্তিশালী কৰিবৰ কাৰণে কাৰ্য কৰি আহিছে আৰু তাৰ লগতে সংগতি ৰাখি দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত অসমৰ স্বপ্নদ্ৰষ্টা দূৰদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন দল সংগঠনৰ পৰাও আজি আমাৰ লগত জইন কৰিছেহি। বিভিন্ন ছাত্ৰ সংগঠনৰ ল'ৰাও আছে, বিভিন্ন অন্যান্য দল সংগঠনৰ ল'ৰা আমাৰ লগত আজি জড়িত হৈছে আৰু বিশেষকৈ আমি এইটো ভাল লাগিছে আজি যুৱ প্ৰজন্মই দুয়োগৰাকী মহান যি আমাৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সবল নেতৃত্বত যি আঁচনিসমূহ চলি আছে তাৰ প্ৰতি সমৰ্থন জনাই আমাৰ লগত আহি জইন কৰিছে ভাৰতীয় জনতা পাৰ্টিত আৰু আমি অদূৰ ভৱিষ্যতেও আশা কৰিছোঁ এইদৰে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত অসমত যি আহি থকা 2026 নিৰ্বাচন হ'ব তাত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ গঠন হ'ব। কোন দলৰ পৰা এতিয়ালৈকে জইনিং কৰিছে? কংগ্ৰেছ দলৰ পৰা আছে আৰু ছাত্ৰ সংগঠনৰ আছে আৰু প্ৰাক্তন আমাৰ নেভিৰ এগৰাকী বিষয়া আমাৰ লগত জইন কৰিছে। 26 নিৰ্বাচন সমাগত তাকে কৈছে তৎপৰতা দেখুৱাইছে, প্ৰাৰ্থীত্ব কিবা হৈছে নেকি? ভাৰতীয় জনতা পাৰ্টি কলিয়াবৰ সমষ্টিত আগৰ পৰাই শক্তিশালী ৰূপত আছে আৰু যেতিয়াই ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰিবৰ কাৰণে কলিয়াবৰবাসী ৰাইজে সুবিধা পাইছে 2014 চনৰ লোকসভা নিৰ্বাচনতো 1 নম্বৰত আমাক ৰাখিছিলে, 2018 চনৰ পঞ্চায়ত নিৰ্বাচনতো আমাক 1 নম্বৰত ৰাখিছিলে আৰু আমি সেইকাৰণে সদায় বিচাৰোঁ, কলিয়াবৰীয়া ৰাইজেও বিচাৰে যে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী বিধায়ক হোৱাটো ইয়াত বিচাৰে আৰু আমি সেইকাৰণে সংগঠন শক্তিশালী কৰি আছোঁ আৰু আমি ইতিমধ্যে সংগঠন শক্তিশালী আছেও। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি কলিয়াবৰ ৰাইজৰ সমৰ্থন আছে আৰু আমি আশা কৰিম আগন্তুক দিনত আমি কলিয়াবৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী বিধায়ক পাব পাৰোঁ। এলায়েন্সটো ৰাজ্যিক ৰাষ্ট্ৰীয় নেতৃত্বৰ সিদ্ধান্ত থাকিব। আমি প্ৰত্যেকবাৰৰ দৰে এইবাৰো আমি ভাৰতীয় জনতা পাৰ্টিৰ যাতে এজন প্ৰাৰ্থী পাওঁ তাৰ বাবে দলৰ ওচৰত আমি আবেদন কৰিম আৰু বাকী দলে কেনেকুৱা ধৰণৰ সিদ্ধান্ত কৰিব দলৰ ওপৰত থাকিব, আমি নেতৃত্বৰ কথাটোত আমি থাকিম। বাকী আমি খালি অনুৰোধ কৰিম যাতে এলায়েন্সত অন্তত এইবাৰ বিজেপিক আমাক দিয়ক বুলি আমি অনুৰোধ জনাম। তৃণমূল পৰ্যায়ৰ কৰ্মী কি বিচাৰিছে আচলতে প্ৰাৰ্থীত্ব? এইটো স্বাভাৱিক কথা, যিহেতু আমি এক ৰাজনৈতিক দলৰ কাৰ্যকৰ্তাই নিজ দলৰ এজন বিধায়ক হোৱাটোৱে বিচাৰিব, আমি সকলোৱে বিচাৰোঁ। বাকী দলৰ সিদ্ধান্তটো থাকিব, দলে যি ধৰণৰ সিদ্ধান্ত দিব আমি সেইদৰে কাম কৰি যাম আৰু আমাৰ সংগঠন খুব শক্তিশালী আছে আৰু আমি এইদৰে ঘূৰি পেলাই দেখাও পাইছোঁ কলিয়াবৰত ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন বিধায়ক হোৱাটো বিচাৰিছে। আজি আমাৰ উত্তৰ পশ্চিম বুবথৰীয়া গাঁও পঞ্চায়তত আমাৰ বিশেষ সাংগঠনিক সভা আছিলে ভাৰতীয় জনতা পাৰ্টিৰ। এই সভাতে আজি আমাৰ বিভিন্ন দিশত আলোচনা হোৱাৰ পিছত আমাৰ চুলুং, ভুৰবন্দা, গাখীৰকাটি এই অঞ্চলৰ আমাৰ যুৱ বন্ধুসকল আৰু কংগ্ৰেছ দলৰ কৰ্মী আছে, প্ৰাক্তন আৰক্ষী বিষয়া আছে, তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ চৰকাৰৰ কাম কাজৰ প্ৰতি সন্তুষ্ট হৈ আজি যোগদান কৰিলে। আজি 15 জনে যোগদান কৰিছে আৰু অনাগত দিনতো আমাৰ তেখেতসকলৰ নেতৃত্বত 2026 ইলেকশ্যনৰ আগত আমাৰ এই পঞ্চায়তত কংগ্ৰেছ শূন্য হ'ব, বেলেগ দল শূন্য হ'ব। আমাৰ ইয়াত ভাৰতীয় জনতা পাৰ্টি শক্তিশালী হ'ব আৰু ইয়াত আমাৰ সংগঠন শক্তিশালী আছে। আমি এই সংগঠন শক্তিশালী ৰূপে ইয়াত চলাই থাকিম। 26 নিৰ্বাচনত আমি যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা, আমি 26 ইলেকশ্যনত কলিয়াবৰ সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেট বিচাৰোঁ আৰু আমাৰ সকলো কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টিৰ এজন বিধায়ক বিচাৰে কলিয়াবৰত আৰু ৰাইজেও এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুলৰ ছবিত ভোট দিবলৈ আশাবাদী। এতিয়া ওপৰৰ আমাৰ নেতৃত্বৰ কথাটো আমি তৃণমূল কৰ্মীয়ে ইয়াৰ পৰা আমি দাবী জনাম আমাৰ নেতৃত্বক। এতিয়া ওপৰৰ নেতৃত্বই যি নিৰ্দেশনা দিয়ে আমি সেই নিৰ্দেশনাতে থাকিম। আগতে মই কংগ্ৰেছ দল কৰিছিলোঁ, তাৰপিছত মই বিজেপিত আহিলোঁ। বিজেপি দলটোৰ লগত মানে আমাৰ গোটেই ৰাইজ গাখীৰঘাটি, দলাপানী, হাতীবান্ধা এনেকা আছে, ঠিক তেনেকা চব ৰাইজ একত্ৰিত হৈ এই দলটো কৰিম বুলি ইচ্ছা আৰু কাম কৰিও যিখিনি দেখুৱাই আছে আমাক চৰকাৰে সেইখিনি দেখিও মোৰ ভাল লাগিছে। সেই দেখি মই কংগ্ৰেছ দলটো এৰি বিজেপিলৈ আহিছোঁ। কংগ্ৰেছ দলত আপুনি নিষ্ঠাৱান কৰ্মী আছিলে, বিজেপি দলত কিয় যোগদান কৰিলে? বিজেপি দলত যোগদান কৰিছোঁ কাৰণ মোৰ এটা অন্তৰত ভাল লাগিছে। আনকি মোৰ ঘৰৰ ওচৰৰ লগৰে হওক বা গাঁৱৰে যিকোনো মানুহ হওক চব বিজেপিতেই যোগদান কৰিছে। মই অকলে কংগ্ৰেছত থাকি লাভ নাই
আনকি আমাৰ ভিতৰ অঞ্চলৰ মানুহ আমি কমচে কম 3-5 কিলোমিটাৰ ভিতৰত যাব লাগে। তাৰ এটা আমি কৰ্মী নাপাওঁ বিচাৰি, সময়ত কাকো ওচৰত গৈ কোনো এটা সুবিধা ল'ব নোৱাৰোঁ, যিকোনো এটা বস্তু আহিলে আমি নাপাওঁ। সেইদি মানে বিজেপিত জইন কৰিছোঁ। কিমান মান যোগদান কৰিছে? আজি 15-20 জন হ'ব। বিজেপিৰ যিটো প্ৰগতি অসমখনক ভাৰতবৰ্ষক, সেই প্ৰগতিখন চাই আমি আজি ইউথ চুলুঙৰ ইউথে আজি বিজেপি আমি জইন কৰিলোঁ জিতেন দাৰ নেতৃত্বত। তো কিমান মানুহ যোগদান কৰিছে? আমি 15 জন ইউথে যোগদান কৰিলোঁ আজি। পূৰ্বে কোন দলত আছিলে? আমি কোনো দল সংগঠন এই চব যোগদান কৰা নাছিলোঁ, এইটো আমাৰ প্ৰথম।